2024-25 নাট্যবৰ্ষৰ কাৰণে ৰাজমুকুট থিয়েটাৰৰ আজিৰে পৰা আমাৰ নাট শুভ নাট্যাৰম্ভ আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইয়াত গোটেই অসমবাসীৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু লগতে আমাৰ যিখিনি আহ্বায়ক সমিতি আছে এই আহ্বায়ক সমিতিখনে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনাৰ লগত লৈ আজিৰে পৰা আমি 24-25 নাট্যবৰ্ষৰ কাৰণে ৰিহাৰ্চেল ষ্টাৰ্ট কৰিম। আকৌ আমি পাঠশালাত 18 আগষ্টৰ পিছত পাঠশালাত বজালী হাই ছেকেণ্ডাৰী ফিল্ডত নাট শুভামুক্তি দিম। কি নাটক কাৰ আৰু অভিনেতা অভিনেত্ৰী কোন আছে এইবাৰ অভিনয়? হয়, এইবাৰ আমাৰ 3জন বলিষ্ঠ নাট্যকাৰৰ 3খন নাটক আছে। প্ৰথমখন হ'ল ৰাজদ্বীপৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে বধ, আকৌ অভিজিৎ ভট্টাচাৰ্যৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে মহাৰণৰ বলীয়া ঘোঁৰা, আকৌ ৰঞ্জিত দত্তৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে বকুল বনৰ পক্ষী। এই 3খন নাটক লৈ পেলাই আমি আগুৱাই যাম। অভিনেতা অভিনেত্ৰী কোন আছে? হয়, এই বছৰত আমাৰ অভিনয়ৰ ক্ষেত্ৰত অলপ পৃথক কৰিছোঁ। এই বছৰ আমাৰ দুটাকৈ মুখ্য অভিনেতা আছে, হিৰো বুলি কয়। এজন হ'ল প্ৰসেনজিৎ বৰা, এজন হ'ল গুঞ্জন ভৰদ্বাজ। লগতে ঠিক তেনেদৰে দুজনকৈ ভিলেনো আমি ৰাখিছোঁ। যিটো ভিলেন বুলি কওঁ মই, ভিলেন কেৰেক্টাৰ কৰে। এজন হ'ল চিন্ময় কটকী, এজন হ'ল শংকৰজ্যোতি ৰাজখোৱা। ঠিক তেনেদৰে আমাৰ নায়িকা প্ৰিয়ংকা শইকীয়া আৰু চুইটি সিং। লগতে আমাৰ পুৰণা বলিষ্ঠ অভিনেত্ৰী বুলি ক'ব লাগিব কবিতা চুতীয়া, আৰু কমেডিয়ান হৈছে শ্ৰীমন্ত মাধৱ দত্ত। এনেকৈ আমি এটা ডাঙৰ টীম লৈ পেলাই এই বছৰৰ নাটকৰ আৰম্ভণি আজিৰে পৰা কৰিম।